ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিখন হাফ ইয়াৰলি পৰীক্ষা বাবে কুৱেশ্যন পেপাৰখন এখন হৈছে যে আগৰ দুখন পেপাৰ আলোচনা কৰিম যোৱা বছৰ তাৰ আগৰ বছৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পাবা যে কেনেকুৱা প্ৰশ্ন আহিছিল ইয়াৰ পৰা তোমালোকে পঢ়ি যাবা আৰু কমনো পঢ়িব তোমালোকে চিন্তা কৰিব নালাগে আজি মই এনসাৰ বিলাক কৈ নাযাও আমি যেতিয়া লাইভ ক্লাছ আহিম যে যিসকল অনলাইন ক্লাছত আছে তেওঁলোকে পাই যাব লাইভ ক্লাছত আমি সকলোবিলাক আলোচনা কৰিম জাস্ট আজি মই শ্বেয়াৰ কৰি দিছো তোমালোকৰ লগত এখন জাস্ট শ্বেয়াৰ কৰিছো আৰু ইয়াৰ উপৰি তোমালোকক জনাব বিচাৰো যে আমাৰ অনলাইন ক্লাছ চলি আছে মাত্ৰ 200 টকাত সম্পূৰ্ণ কোৰ্স পাব মাহালি আৰু ফিজ দিব নালাগে এবাৰ দিলে তোমালোকে ম্যাথছ সায়েন্স আৰু ইংলিশ গ্ৰামাৰ সম্পূৰ্ণ কোৰ্স বিলাক পাই যাব সেই 200 টকাৰ ভিতৰতে বহু ছাত্ৰ-ছাত্ৰী জয়েন হৈছে যিসকল হ'ব বিচাৰে হ'ব পাৰে এইবিলাক সকলো আলোচনা কৰা হ'ব লাইভ ক্লাছৰ জৰিয়তে গ্ৰুপত ঠিক আছে আৰু ইয়াতো দুই এটা আলোচনা কৰা হ'ব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াত শুদ্ধ উত্তৰটো লিখা বুলি আছে 1 পূৰণ 10 অৰ্থাৎ 10টা আছে 10 নম্বৰ থাকিব এটো দিয়া আছে 0.25 অফ p ডিভাইড বাই q আকৃতিত হ'ব ইয়াৰ কোনটো হ'ব উত্তৰ লাগে আমি এইবিলাক সকলোবিলাক আলোচনা কৰা হৈছে আমি যেটা কনসেপ্ট ওয়াইজ বুজি গৈছো আমি লাইভ ক্লাছত যেটো আমাৰ প্ৰাইভেট ক্লাছত তাৰ পিছত বি নম্বৰটো কি হ'ব 5 to the power 2 অৰ্থাৎ 5 স্কয়াৰ ইনটু 5 to the power 1 ৰ মান কিমান হ'ব ইয়াত আমাৰ আনসাৰটো দিয়া আছে বাৰু এটা আনসাৰ তোমালোকে কৰি চাবা 125 যাব তাৰ পিছত 1 ডিভাইড বাই 4 হত কৰাৰ ওপৰত কি হ'ব 25% হ'ব ডি নম্বৰটো তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াৰে √36 যাব তাৰ পিছত তলত দিয়া কোনটো বহুপদ ৰাখি যেটো আমাৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ f টোৰ শুদ্ধ উত্তৰটো হ'ব তলৰ কোনটো বিন্দু তৃতীয় চুকত অৱস্থিত ইয়াৰে 4 নম্বৰটো শুদ্ধ হ'ব তাৰ পিছত নেক্সট হৈছে x - twice y = 4 সমাধান হ'ল 4 যেটো 4 টো হ'ব শুদ্ধ উত্তৰ এইবিলাক একেবাৰে সহজ প্ৰশ্ন আমি এইবিলাক আগতে কৰিয়ে আছো ৰৈখিক জুৰীয়া কোণৰ এটাৰ কোণৰ মাপ 70 ডিগ্ৰী হলে কোনটো আনটো কোণৰ মাপ হ'ব ইয়াৰে 110 ডিগ্ৰী হ'ব তিনিটো হ'ব শুদ্ধ উত্তৰ সমদ্বিবাহু অতিভুজৰ এটা শিখ কোণটোৰ মাপ 40 ডিগ্ৰী হলে সমান কোণ দুটাৰ প্ৰত্যেকৰ মাপ কিমান হ'ব ইয়া 70 ডিগ্ৰী হ'ব 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ যদি এটা সামান্তৰিক কৰ্ণদল সমান হয় তেন্তে চতুৰ্ভুজটো কি হ'ব ইয়াৰে সামান্তৰিক দল কৰ্ণদল সমান হয় তেতিয়াহলে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আয়ত হ'ব ঠিক আছে 2 নম্বৰটো শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো তোমালোকে চোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা প্ৰামাণিক ৰূপটো লিখা তোমালোকে বাকিবিলাক চাই যোৱাছো বাৰু ইয়াত 3 চিটো দিয়া আছে এটা ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটা সমষ্টি হ'ব আজি মই এনসাৰ বিলাক কৈ নাযাওঁ তোমালোকে চেষ্টা কৰা তোমালোকে কেই নম্বৰ পালা এইখন প্ৰশ্নত তোমালোকে নিজে কৰি চোৱা ইয়াত দিয়া আছে সকলো 1 নম্বৰীয়া গিটা তোমালোকে নিজে চোৱাচোন ভিডিওটো পোষ্ট কৰি তোমালোকে চাব পাৰা ইয়াতো 1 নম্বৰ 10টা শুদ্ধ অশুদ্ধ ভুজ কুটি এইবিলাকৰ বিষয়ে আমি ক্লাছ কৰিছো ইতিমধ্যে যিবিলাক গ্ৰুপত আছে তোমালোকে গমে পাই যাবা আৰু যিবিলাক গ্ৰুপত জয়েন হ'ব বিচাৰে তোমালোকে যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো এসএমএস কৰিলে হ'ল ঠিক আছে সমকোণী ত্ৰিভুজৰ বিপৰীত বাহুক কৰ্ণ বুলি কোৱা হয় শুদ্ধ নে অশুদ্ধ তোমালোকে চেষ্টা কৰা এই খালি ঠাই 1 পূৰণ 5 5টা আহিছিল ইয়াত 5 নম্বৰ 2 নম্বৰীয়া প্ৰশ্ন 0.81 নক p ডিভাইড বাই q ৰ প্ৰকাশ কৰা সৰল কৰা আছে অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা আছে উৎপাদক বিশ্লেষণ কৰা আছে এবিলাক নিজে প্ৰেক্টিস কৰিব পাৰিবা তোমালোকে প্ৰেক্টিস কৰিলে তেতিয়া ভাল হ'ব তোমালোকে গম পাবা কিমান নম্বৰ পালা এখন চেষ্টা কৰিবাছো তোমালোকে নেক্সট 6 নম্বৰটো দি আছে সংখ্যা ৰেখাৰ √2 অৱস্থান নিৰ্ণয় কৰা বহুতে ইম্পৰ্টেন্ট √3 √2 এইবিলাক চাবা 7 নম্বৰটো একেদৰে দিছে লেখ অংকন কৰিব দিছে 8 নম্বৰটো একে দিয়া আছে আৰু 9 নম্বৰটো দিছে অভ্যন্তৰীণ মূল্য মানে ইয়াত তোমালোকৰ 10 নম্বৰ কি আহে তোমালোকক ইন্টাৰনেল এসেসমেন্ট আহে মানে কৰিব দিব বিদ্যালয়ৰ পৰা আৰু যিসকলে টিউচন ল'ব বিচাৰে অনলাইন টিউচন এডমিশন চলি আছে তোমালোকে মাত্ৰ 200 টকাত সম্পূৰ্ণ কোৰ্স ল'ব পাৰিবা ম্যাথ সায়েন্স আৰু ইংলিশ গ্ৰামাৰ এখন দিছে 2022 চনৰ 21-22 ইয়াতো সো একেদৰে তলৰ কোনটো পৰিমেয় সংখ্যা তোমালোকে চাই যোৱা এইবিলাক প্ৰেক্টিস কৰিবা কিমান পঢ়িলা তোমালোকে নিজে গম পাই যাবা এইবিলাক বোৰ আমি আলোচনা কৰিম পিছলৈকে পৰীক্ষাৰ আগলৈকে আলোচনা কৰিম তোমালোকে এতিয়া চাই যোৱা কিমান কোনে কিমান নম্বৰ পাব পাৰিবা ইয়াত চোৱা x - 1 এটা px = 5x² এইবিলাক কেৰ মান উলিওৱা √2 ঠিক সংখ্যা ৰেখা স্থাপন কৰা গতি আগতে 2 আছিল এটো 3 আহিছে গতি দুইটা চাবা √2 5 টো চাবা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা ভিডিওতে পোষ্ট কৰি তোমালোকে চেষ্টা কৰিব পাৰা লেখ এটা আহিব ইয়াত দিয়া আছে 3 = 2x + y সমীকৰণটো লেখ আকা তাৰ পিছত দিয়া 5 নম্বৰটো দেখা পাইছে আৰু 6 নম্বৰটো কৈছো ব্যৱহাৰিক পৰীক্ষা থাকে
ছাত্ৰ ছাত্ৰীসকল মই জাষ্ট তোমালোকৰ লগত কুৱেশ্যন পেপাৰখন মানে শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিবা। আমি নেক্সট কুৱেশ্যন এনচাৰবিলাক আনিম, মানে এনচাৰবিলাক কৰি দিম, চেষ্টা কৰিম। ঠিক আছে, আৰু প্ৰাইভেট ক্লাছ হৈ আছে, যিসকলে ল'ব বিচাৰে আগ্ৰহী, টিউশ্যনৰ অসুবিধা বা টিউশ্যন বেলেগত বহুত পইচা লয় তোমালোকে জানাই, আৰু ইয়াত সম্পূৰ্ণ 200 টকাতে কৰিব পাৰিবা মেথ, চায়েন্স আৰু ইংলিছ গ্ৰামাৰখিনি। ঠিক আছে, নেক্সট ক্লাছত লগ পাম, বাই।